আপুনিও কঁকালৰ বিষত ভুগি আছে নেকি? চিকিৎসা কৰিও পৰিত্ৰাণ পোৱা নাই নেকি এই বিষৰ পৰা? কেনেদৰে উপশম পাব এই সমস্যাৰ পৰা? কঁকালৰ বিষ এতিয়া অকল বয়োজ্যেষ্ঠ সকলোৰে সমস্যা হৈ থকা নাই। আধুনিক জীৱন যাত্ৰা, অনিয়মীয়া খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ বাবে কম বয়সীয়া সকলেও এই যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। বহু ক্ষেত্ৰত দীৰ্ঘ সময় একেৰাহে বহি কাম কৰা, গধুৰ বস্তু উঠোৱা, ভুল ভংগীত শোৱা, ভুলভাৱে উঠা বহা আৰু খোজ কঢ়াৰ কিছুমান অভ্যাসৰ বাবে এই সমস্যা হয়। বিশেষজ্ঞসকলৰ মতে দৈনন্দিন জীৱনত কৰা কিছুমান সাধাৰণ ভুলৰ বাবে কঁকালৰ বিষ ক্ৰমাৎ যেন বৃদ্ধি পাই থাকে। এনে ক্ষেত্ৰত সময়মতে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে এই সমস্যা দীৰ্ঘস্থায়ী হয়। কঁকালৰ বিষৰ প্ৰধান কাৰণ: দৈনন্দিন জীৱনত খোজ কঢ়া, বহি থকা, হাউলি কাম কৰাৰ সময়ত শৰীৰটোৰ ফুল ভংগীমাই মেৰুদণ্ড আৰু কঁকালত চাপৰ সৃষ্টি কৰে, ফলত কঁকালৰ বিষ বাঢ়ে। হঠাৎ কোনো অত্যাধিক ওজনযুক্ত বস্তু দাঙিলে বা গধুৰ বস্তু ইফাল সিফাল কৰিলে কঁকালত চাপৰ সৃষ্টি হয়। ইয়াৰ ফলত মেৰুদণ্ড আৰু কঁকালৰ পেশী সংকুচিত হয়, ফলত বিষ বৃদ্ধি পায়। দেহৰ অতিৰিক্ত ওজনেও কঁকালত চাপ পেলায়, ফলত কঁকালত বিষ হয়। ভুল ধৰণেৰে শুলে মেৰুদণ্ড স্বাভাৱিক অৱস্থাৰ পৰা আঁতৰি যায়। ইয়াৰ ফলতো কঁকালত বিষ আৰম্ভ হয়। কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়: কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম পানীৰ সেক ল'ব পাৰে। গৰম পানীৰ সেকে পেশীৰ সংকোচন কমায়, ফলত বিষ যথেষ্ট পৰিমাণে হ্ৰাস পায়। 3 পৰা 5 চামুচ সৰিয়হৰ তেলৰ সৈতে কেইকোমান নহৰু মিহলাই তেলখিনি গৰম কৰি লওক। নহৰুখিনি ক'লা হ'লে এই তেল ঠাণ্ডা কৰি কঁকালৰ বিষ অনুভৱ কৰা স্থানত লাহে লাহে মালিচ কৰক। নিশা শোৱাৰ সময়ত এই অভ্যাস কৰিলে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। এচামুচ আজুৱাইন সামান্য গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত লাহে লাহে চুবাই এগিলাচ গৰম পানী গ্ৰহণ কৰিব। একেৰাহে এসপ্তাহ এই পদ্ধতি অৱলম্বন কৰিলে কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাব। নিমখ গৰম কৰি কাপোৰত বান্ধি লৈ বিষ অনুভৱ কৰা অংশত লাহে লাহে সেক দিয়ক। ইয়াৰ ফলত পেশীৰ শিথিলতা উভতি আহে আৰু বিষ কমিবলৈ আৰম্ভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।